নাভত নাৰ্ছৰ ঘটনা সংঘটিত হৈছে। সাপে খুটাৰ ৰোগীক এবাৰ কুকুৰে কামোৰা বেজি ল'বলৈ লিখি পঠিয়াইছে চিকিৎসকে আৰু এই ঘটনা পোহৰলৈ অহাৰ পাছতে এতিয়া হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে। দৃশ্যাংশ দেখুৱাই গৈছো আৰু এইদৰে দেখিবলৈ পোৱা গৈছে গোলাঘাটত এতিয়া হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে আৰু গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত সংঘটিত হৈছে নাভত নাৰ্ছৰ ঘটনা। সাপে খুটাৰ ৰোগীক কুকুৰে কামোৰা বেজি ল'বলৈ প্ৰেছক্ৰাইব কৰিছে আৰু ইতিমধ্যে চিকিৎসক মন্তোজ যাদৱৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে আৰু পৰৱৰ্তী সময়ত নাৰ্ছৰ ওচৰত যেতিয়া বেজি ল'বলৈ গৈছিল ৰোগীয়ে তেতিয়া এই কথা পোহৰলৈ আহিছিল যিহেতু কুকুৰে কামোৰা বেজি ল'বলৈ হ'লে ফটোৰ প্ৰয়োজন হয়, গতিকে সেই ফটো বিচাৰিছিল, পাছপৰ্ট ফটো বিচাৰিছিল। তাৰ পাছতে এই ঘটনা পোহৰলৈ আহিছে আৰু তাৰ পাছতে এতিয়া হাহাকাৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত সংঘটিত হৈছে এই নাভত নাৰ্ছৰ ঘটনা। পুনৰলৈ কৈছোঁ, গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত এক হাহাকাৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে ৰাতিপুৱাৰ ভাগতে, কিয়নো সাপে খুটা ৰোগীক এইবাৰ কুকুৰে কামোৰা বেজি ল'বলৈ আচলতে লিখি দিছে চিকিৎসকে আৰু যেতিয়া ৰোগীয়ে যেতিয়া বেজি ল'বলৈ নাৰ্ছৰ কাষ চাপিছিল সেই সময়ছোৱাতে এই ঘটনা পোহৰলৈ আহিছে আৰু কুকুৰে কামোৰা বেজি ল'বলৈ হ'লে পাছপৰ্ট ফটো আৰু লগতে নাম ঠিকনা সকলো জমা দিব লাগে। গতিকে এই যেতিয়া বেজি ল'বলৈ গৈছিল তেনে সময়ছোৱাতে এই সকলো ঘটনা পোহৰলৈ আহিছে আৰু সকলো ঘটনা পোহৰলৈ অহাৰ পাছতে ৰোগী তথা ৰোগীৰ অভিভাৱকৰ এতিয়া হাহাকাৰ লাগিছে আৰু পৰৱৰ্তী সময়ত এই কথা পোহৰলৈ আহিছে আৰু এই ঘটনাৰ পাছতে এক হাহাকাৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত। ৰাতিপুৱাৰ ভাগতে এই ঘটনা সংঘটিত হৈছে আৰু এই মুহূৰ্তত কিছু মন্তব্য আছে, সেই মন্তব্য আগবঢ়াইছোঁ। সিমটমস না থাকিলে নিলিখিব পাৰিব পাহৰি গ'ল সিমটমস নহয় এডমিশন লিখিব লাগিছিলে মই এইটো ভাবিছোঁ মই কিন্তু কেতিয়াবা এটেন্ডেন্টে কয় নালাগে যাওক আমি তো আমি কয় ঠিক আছে কিবা দিতা হ'লে আপুনি গুচি আহিব আজি আপোনাৰ ফালৰ পৰা এডমিশন লিখিব যদি মই ভাবা নাই মোক এডমিশন নালাগে তেতিয়াহ'লে নিলিখিব পাৰিম মোটা বেলেগ এজন ডক্টৰ আছে মই আপোনাক মাতি সন্মুখতে আছো এতিয়া এডমিশনৰ কথা কৈছিলা ঠিক আছে মই তেখেতৰ কথাটো যদি মই কেটো কলে না নহয় বুলি তেওঁ কৈছে মই তেওঁৰ লিখাৰ দায়িত্ব আছে নে নাই আছে লিখাৰ দায়িত্ব কেনে মই হেতু পেশেন্টৰ স্নেক বাইট কৰিছিলে ডক্টৰৰ ওচৰলৈ আহিলোঁ 12 বজাত তাৰপৰা মেডিকেল মানে গোলাঘাট মেডিকেল সাপে খুটিছিলে গোলাঘাট মেডিকেল আহিলোঁ টেষ্টিং দিলে আপোনাৰ ব্লাড টেষ্ট কৰিবলৈ দিলে ব্লাড টেষ্ট কৰি পেলাই ডক্টৰক দেখালোঁ তাৰপৰা যেতিয়া আপোনাৰ ফাৰ্মাচীত ইনজেকশ্যন ল'বলৈ গ'লোঁ বাইদেউগৰাকীয়ে ক'লে যে এইটো ডগ বাইট ফটো লাগিব পাছপৰ্ট চাইজ ফটো লাগিব তাৰপৰা বাইদেউক কৈ দিলে যে পাছপৰ্ট চাইজ ফটো কিয় কাম লাগে এইটো স্নেক বাইটহে হয় নহয় বোলে ইয়াততো বোলে ডগ বাইটৰ ইনজেকশ্যন লিখা আছে সেই তেতিয়া কথাটো গম পোৱা গ'ল যে স্নেক বাইটত ডগ বাইটৰ ইনজেকশ্যন লিখি দিছে সাপে খুটা বেজি নহয় তাৰপৰা ডক্টৰলৈ যিজন ডক্টৰে লিখিলে এইজন ডক্টৰক মই দেখালোঁ আহি পেলাই আপুনি বোলো কিয় লিখিলে এইটো বোলে ভুলতে লিখি দিলোঁ ইমান গাল পেচেণ্ট থাকে তাৰ মাজতে ভুল হৈ গ'ল বোলে ভুলতে লিখি দিলোঁ চিভিলত ডক্টৰ কিবা যাদৱ নাম বিশেষকৈ মই নামটো নাজানো বেজি নল'লে মানে আপোনাৰ ফাৰ্মাচী যাওঁতে গম পোৱা গ'ল যে এইটো ডগ বাইটৰ ইনজেকশ্যন হয় বুলি বাছ সেইটোৱে মানে তেওঁলোকৰ অসাৱধানতাৰ কাৰণে হৈছে মই যিমান বুজি পাইছোঁ আৰু তেখেতে যেতিয়া মই গৈ সুধিলোঁ আপুনি কিয় লিখিলে তো বৰ ইজিলি কথাটো ল'লে এই হ'ব বোলে এইটো হৈ যায় কেতিয়াবা তো লৈ লোৱাৰ পিছত কি হ'লহেঁতেন মই সেইটো জানিবলৈ ছুপাৰিণ্টেণ্ডেণ্টৰ ওচৰলৈ আহিছিলোঁ তেখেত নাই এতিয়া কাইলৈ মাতিছে পেচেণ্টৰ তছলিমা খাতুন দক্ষিণেৰা 36 আজি খুলিছিলে 8:30 বজাত ডক্টৰজন ইয়াতে আছে মই দেখা পাইছিলোঁ ইফালে ক'ৰবাত সোমালে বাকী আৰু ইমানে আৰু মানে আপুনি ভালকৈ ফাৰ্মাচী সোধাৰ পাছতে গম পালোঁ সোধাৰ পাছত মানে নহয় ফাৰ্মাচী বাইদেউগৰাকীয়ে ক'লে তেওঁ বাইদেউক যদি সোধে বাইদেৱে ভালকৈ কৈ দিব আমি বিশেষ গম নাপাওঁ তেতিয়া দিগদাৰ হ'লহেঁতেন স্নেক বাইট পেচেণ্ট এজনী আহিছিলে মই পেচেণ্টটো চালোঁ তেওঁ কৈছে দুঢ়া সাপ কামুৰিছিলে মানে নন পয়জনাছ হয় তাৰপিছত মই চালোঁ তেওঁৰ ট'চিছ নাই ৰেস্পিৰেটৰী ডিফিকাল্টি নাই পালছটো ঠিকে আছিলে তাৰপিছত
মই পেচেণ্টক এডভাইচ কৰিছিলোঁ এডমিশ্যন হ'বলৈ, তেওঁলোকে ক'লে যে মই এডমিট নহওঁ। তাৰপিছত মই ব্লাড ইনভেষ্টিগেশ্যন দিলোঁ, BT-CT, PT-INR আৰু 20 মিনিটছ হোল ব্লাড কাউণ্ট কৰিবলৈ দিলোঁ। তাৰপিছত ক'লোঁ যে তেওঁলোকে যদি ভৰ্তি হ'ব বিচাৰে ভৰ্তি হ'ব পাৰে। এডমিশ্যন মই লিখা নাই, মই তেওঁলোকক এডভাইচ কৰিছিলোঁ। তেওঁলোকে যিহেতু মানে ক'লে যে এডমিট নহওঁ, কেতিয়াবা মানে চিমটমছ নাথাকিলে মানে এনে সাধাৰণতে ইমান এডমিট নকৰিলেও হয়, কিন্তু প্ৰট'কলত মানে এডমিশ্যন কৰিব লাগে। আপুনি প্ৰট'কলটো ফ'ল' কৰিছে? প্ৰট'কলটো ফ'ল' কৰিছোঁ। কেতিয়াবা মানে এই ৰাছটো থাকোঁতে বহুত ৰাছ আছিলে OPD-ত, হয়তো তেওঁলোকে ভৰ্তি নোহোৱাৰ কাৰণে মই সেইটো লিখিবলৈ থাকিব নিলিখিলে। সাধাৰণতে এতিয়া যিটো বেজী লৈ যিটো প্ৰশ্ন আহিছে, কুকুৰে কামোৰা বেজী লৈ লিখিছে, সেই কথাটো সেইটো আছে। সেইটো মোৰ মানে এনে প্ৰট'কলৰ মতে ARV-টো এনে স্নেক বাইটত দিব নাযায়, কিন্তু কি হয় কিছুমান আছে যেনেকৈ হিউমেন বাইটতো কোনো দৰকাৰ নহয়, কিন্তু আমি মানে কেতিয়াবা মানে আমি কি হয় মানে ৰেবিজটোতো বহুত এটা জানলেৱা বেমাৰী বুলি কয়, তো আমি সেইটো প্ৰিভেণ্ট কৰিবৰ কাৰণে আমি এণ্টি ৰেবিজ ভেকচিনটো দি দিওঁ। তেতিয়া মোৰ ভাল লাগিলে, এতিয়াতোতো দুঢ়া সাপে কামুৰিছে, নন পয়জনাছ আছে, মই ভাবিলোঁ মই ARV-টো দি দিওঁ, যিহেতু কোনো ARV কোনো ইমান ছাইড ইফেক্ট নাই, প্ৰেগনেণ্ট ওমেনতো